ছাব্বিছটা বিধানসভাৰ সমষ্টিৰ ভিতৰত জাগিৰোড বিধানসভাটো অতিকৈ গুৰুত্বপূৰ্ণ। আমাৰ মাজত উপস্থিত আছে জাগিৰোড বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব বিচৰা বীণাপাণি দাস। মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। বাইদেউ প্ৰথমে কি ক'ব? নমস্কাৰ। প্ৰথমে মই নমস্কাৰ জনাইছোঁ। প্ৰথমে এইটোকে ক'ব বিচাৰিছোঁ, হয় জাগিৰোড বিধানসভা সমষ্টিৰ পৰা মই টিকেট আবেদন কৰিছোঁ। সেই গতিকে ব্যস্ত আছোঁ, পূৰা নিৰ্বাচনৰ ৰণদংকা বজাবৰ কাৰণে ব্যস্ত আছোঁ। হয়, এটা কথা উল্লেখ কৰিব লাগিব যে দুমাহৰ আগতে এই বীণাপাণি বাইদেৱে অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰি অব্যাহতি লৈ কংগ্ৰেছ দলত যোগদান কৰিছিলে। সেই প্ৰসংগত জানিবৰ কাৰণে চেষ্টা কৰিম, কি ক'ব? হয়, মই দুমাহৰ আগত অসম গণ পৰিষদ দলতে আছিলোঁ। অসম গণ পৰিষদ দল এইটো কাৰণেই ত্যাগ কৰিলোঁ, যিহেতু বিজেপি আৰু এজিপি এলায়েন্স বুলি সকলোৱে জানে। সেই গতিকে এলায়েন্স হ'লেও আমাৰ মানে এজিপিটো পূৰা মানে তেওঁলোকে মানে আঁতৰত ৰখা নিচিনাকৈ ৰাখি আছে। সেইটো কথাত মানে বহুত আমাৰ মনত দুখ লাগে, যিহেতুকে আমি এলায়েন্স হ'লে কিয় আমাক এনেকুৱাকৈ মানে এলাগী চকুৰে চাই মানে এলাগী হৈ থাকিব লগা আমাৰ পৰিস্থিতি হৈছে। সেই গতিকে মই যিহেতু আৰু এটা আমাৰ আগন্তুক এনেকুৱা লাগিছে যে কংগ্ৰেছে চৰকাৰ গঠন কৰিব, সেই গতিকে মই কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ প্ৰতি মানে আকৃষ্ট হৈ মই কংগ্ৰেছ দলত যোগদান কৰিলোঁ। অসম গণ পৰিষদত বীণাপাণি দাস বাইদেউ যেতিয়া আছিলে তেতিয়াৰ মৰিগাঁও জিলা পৰিষদত সভানেতৃত্ব আসন গ্ৰহণ কৰিছিলে। মধ্য অসমৰ 126টা বিধানসভাৰ সমষ্টিৰ ভিতৰত অতিকৈ গুৰুত্বপূৰ্ণ সমষ্টি হৈছে জাগিৰোড বিধানসভাৰ সমষ্টি, কিয়নো দক্ষ মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টি হৈছে জাগিৰোড বিধানসভা সমষ্টি। আৰু জাগিৰোড বিধানসভাৰ সমষ্টি মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত যুঁজিবলৈ কংগ্ৰেছৰ পৰাও কেইবাজন প্ৰাৰ্থীয়ে শিক্ষক নেতৃত্বসকলক আবেদন কৰিছে প্ৰাৰ্থিত্ব লাভৰ কাৰণে। তাৰ মাজতো আছে বীণাপাণি দাস বাইদেউ। এতিয়া উল্লেখ কৰিব লাগিব যে কিমান দূৰ সম্ভৱ বীণাপাণি বাইদেউ যে টিকেট পাব, জানিবৰ কাৰণে চেষ্টা কৰিম, কি ক'ব? হয়, সকলোৱে জানে যে বিজেপি চৰকাৰৰ এজন ছেকেণ্ড মুখ্যমন্ত্ৰী বুলি পীযুষ হাজৰিকা ডাঙৰীয়া দেৱক সকলোৱে জানে। হয়, তেওঁৰ লগত যুঁজিবৰ কাৰণে মই আবেদন কৰিছোঁ। কংগ্ৰেছ দলৰ পৰা মই প্ৰাৰ্থিত্ব আবেদন কৰিছোঁ। হয়, নিশ্চয় মোক ৰাইজে সঁহাৰি দিছে। সেই গতিকে মই এগৰাকী মহিলা প্ৰতিনিধি হিচাপে মই আগবাঢ়ি আহিছোঁ। যিহেতুকে এতিয়া দেখা গৈছে যে দলীয় যিবিলাক নেকি মহিলা প্ৰতিনিধি থাকে তেওঁলোকক 33% প্ৰতিনিধিত্ব দিয়া দেখা গৈছে। সেই গতিকে ময়ো এগৰাকী মহিলা প্ৰতিনিধি হিচাপে মই আবেদন কৰিছোঁ। নিশ্চয় তেওঁক মহিলা হিচাপত প্ৰতিৰোধ কৰিবলৈ মানে মই সক্ষম হ'ম বুলি মই আশাবাদী। কিন্তু এটা কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম, কংগ্ৰেছ দলত হেনো নাৰীক সন্মান দিব নাজানে। বিভিন্ন সময়ত বিভিন্নজনৰ মুখত শুনিবলৈ পাওঁ, বিষয়ে জানিবৰ কাৰণে চেষ্টা কৰিম, কি ক'ব বাইদেউ? কংগ্ৰেছ দলত নাৰীক বহুত সন্মান দিয়ে, নাৰীক ফাৰ্ষ্ট মানে প্ৰিফাৰেঞ্চ দিয়ে কংগ্ৰেছ দলত। আমি দেখা পাই আহিছোঁ কংগ্ৰেছ দলত নাৰীক একদম সম্পূৰ্ণৰূপে নাৰী যিহেতু এগৰাকী মা, এগৰাকী ছোৱালী, এগৰাকী ভগ্নী, সেই ধৰণে নাৰীক বহুতো মানে সন্মান দিয়ে। আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছ দলক নাৰীক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে। সেই গতিকে ময়ো এগৰাকী নাৰী, মইতো দেখা নাই যে কংগ্ৰেছ দলক নাৰীক যে এগৰাকী বেলেগ এটা চকুৰে চাই বুলি মই নাভাবোঁ কেতিয়াও। সেইটো এটা শুকাত মিছা কথা। আৰু নাৰীক সম্পূৰ্ণৰূপে সন্মান দিয়ে বুলি মই মানে নিশ্চিতভাৱে মই বিশ্বাস কৰোঁ। মন্তব্য আগবঢ়াইছে এনেধৰণৰ। উল্লেখ কৰিব লাগিব যে মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত যুঁজিবলৈ কেনেধৰণৰ ইছ্যু লৈছে বাইদেউ কি ক'ব? মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত যুঁজিবৰ কাৰণে এগৰাকী নাৰীয়েহে পাৰিব। কংগ্ৰেছ দলে যেনেকৈ আমাক প্ৰাধান্য দিছে নাৰীক, সেই গতিকে আমি সেই নাৰী শক্তিয়েহে যদি আমি এই বাঘা নেতাকেইজনক আমি পৰাস্ত কৰিব পাৰিম বুলি আমি একদম দৃঢ় প্ৰতিজ্ঞাৰে কৈছোঁ যে আমি নাৰী শক্তিয়েহে তেওঁক প্ৰতিৰোধ কৰিব পাৰিম। যিহেতু এগৰাকী নাৰীয়ে হয় দুৰ্গা, নাৰীয়ে হয় শক্তি। সেই শক্তি আমি হাতত তুলি ল'ব লাগিব। সেই শক্তিৰে আমি এজন অসুখ বধ কৰাৰ দৰে, ঠিক তেনেদৰে আমি বাঘা নেতাকেইজনক যি নেতাকেইজনে এসময়ত কংগ্ৰেছতে থাকি আকৌ সেই বিজেপিলৈ গৈ বিজেপি চৰকাৰ গঠন কৰি আছে, সেই সকল নেতাক আমি আমাৰ কংগ্ৰেছ দলৰ নাৰী শক্তিয়ে যাতে পৰাস্ত কৰিব পাৰোঁ, সেই ধৰণে আমি আগবাঢ়ি আহিছোঁ।
কিমান আশাবাদী আপুনি টিকেট লাভ কৰিব? বহুত আশাবাদী। জাগিৰোড বিধানসভাৰ সমষ্টিৰ কাৰণে কংগ্ৰেছ দলৰ পৰা কেইবাজনো বাকা নেতাৰে ইতিমধ্যে শীৰ্ষ নেতৃত্বসকলৰ ওচৰত গৈ নিবেদন কৰা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ বীণাপাণি দাস বাইদেউ ৰৈ থকা নাই, সকলো প্ৰচেষ্টাৰ অব্যাহত ৰাখিছে। বাইদেউ, আপোনাক পোনে পোনে এটা কথা সুধিছো, ধৰি লওক আপুনি জয়যুক্ত হ'ল, লাভ কৰিলে, ৰাইজে সকলো সহানুভূতি আগবঢ়ালে, ৰাইজে দলে বলে ভোটদান কৰিলে, জয়যুক্ত হ'ল, প্ৰথম কামটো কি হ'ব আপোনাৰ? প্ৰথম কামটো মোৰ এইটোৱে হ'ব যে আমাৰ চৰকাৰখন আহিলে আমি এটাই অনুৰোধ কৰিম, যিহেতু আমাৰ জুবিন গাৰ্গৰ কথাটো ওলাই আছে, যিহেতু তেওঁ আজি 5 মাহেই উকলি গ'ল, কোনো ধৰণৰ ন্যায় নাপালে। সেই ন্যায়ৰ ওপৰত যাতে আমাৰ চৰকাৰখনে গুৰুত্ব সহকাৰে লয় আৰু ন্যায় দিয়ে, দোষীক যাতে শাস্তি দিয়ে, সেইখিনিকে মই প্ৰথমবাৰৰ বাবে মই আমাৰ চৰকাৰক আবেদন কৰিম। আৰু লগতে যিহেতুকে মই এগৰাকী নাৰী প্ৰতিনিধি, আৰু নাৰীসকলৰ বাবে যিহেতু মই SC ৰিজাৰ্ভেশ্যন এটা চিটত উঠিছোঁ, আমাৰ যিহেতু SC লোকসকল বহুত পিছ পৰি আছে, বৰ্তমানে দেখা গৈছে যে বহুত পিছ পৰি আছে আমাৰ নাৰীসকলৰ বহুত। তেওঁলোকে এতিয়া যিবিলাক আঁচনি দি আছে, আমাৰ SC যিখিনি নাৰী আছে, সেই নাৰীসকলে মই ভাবোঁ যে তেওঁলোকে সেই আঁচনিও ঢুকি পোৱাগৈ নাই, এনেকুৱা অৱস্থাত হৈ আছে। গতিকে মই এইবিলাক ইছ্যুৰ ওপৰত তেওঁলোকৰ শিক্ষা পৰা আদি কৰি বিভিন্ন ধৰণৰ কাম কাজৰ পৰা আদি কৰি সংস্থাপন দিয়াৰ ক্ষেত্ৰত মই এইসকলৰ বিষয়ে অতি অনুৰোধ জনাম আৰু মই কৰিবৰ কাৰণে চেষ্টা কৰিম। এনেধৰণে মন্তব্য আগবঢ়ালে। ইতিমধ্যে কেইবাটাৰো গুৰুত্বপূৰ্ণ কথা জানিবৰ কাৰণে চেষ্টা কৰিলোঁ। শেষত পুনৰ কৈছোঁ যে অসমৰ 124টা বিধানসভাৰ সমষ্টিৰ ভিতৰত জাগিৰোড বিধানসভাৰ সমষ্টিটো অতিকৈ গুৰুত্বপূৰ্ণ, আৰু উল্লেখ কৰিব লাগিব যে মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত যুঁজিবলৈ উঠি পৰি লাগিছে বীণাপাণি দাস বাইদেউ। আৰু শেষত এটাৰে কম, মনোবাঞ্ছা পৰিপূৰ্ণ হওক, ৰাইজৰ হকে কাম কৰক, এনেধৰণে চাই থাকিব এনিভাৰ